ক্লাছ 9 মেথমেটিক্স অনুশীলনী R1 কুৱেশ্যন নম্বৰ 9 ইয়াত কি দিছে P/Q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা তাৰে ফাৰ্ষ্ট কুৱেশ্যন দিছে 0.81 আৰু এই 8 আৰু 1 দুইটাতে ওপৰত কি আছে ফুট আছে 0.81 8 আৰু 1 ৰ ওপৰত এনেদৰে দুটা ফুট থকা অৰ্থটো হৈছে 8 আৰু 1 দুইটাই কি হৈছে ৰিপিট হৈ আছে অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ 0.81 81 এনেদৰে ৰিপিট হৈ আছে বুলি লিখিব পাৰোঁ তাকে এক চমুকৈ লিখা আছে 0.81 আৰু দুইটাৰ ওপৰতে ফুট আছে এতিয়া কথা হ'ল ৰিপিটেড আৰু নন ৰিপিটেড এই দুইটাৰ কাৰণে আমি দুটা সংখ্যা মনত থ'ব লাগিব ফৰ ৰিপিট এণ্ড নন ৰিপিট ৰিপিটেড হ'লে 9 আৰু নন ৰিপিটেডৰ কাৰণে 0 এই দুটা কথা মনত থৈ দিলে হৈ যাব এটা ৰিপিট কেইটা হৈছে এটা ভগ্নাংশ লিখিব লাগিব ভগ্নাংশটো লিখোতে ৰিপিট যিমান হ'ব ৰিপিট হোৱা কেইটাৰ কাৰণে 9 বহিব এই ৰিপিট যেহেতু দুটা হৈছে গতিকে তাৰ কাৰণে বহিব 9 দুটা যেহেতু দুটা ৰিপিট হৈছে গতিকে দুটা 9 বহিলে আৰু ওপৰত আমি যদি একো দশমিক নাই বুলি ভাবোঁ তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰোঁ 81 বুলি লিখিব পাৰোঁ তেতিয়াহ'লে ইয়াত আমি কটাকটি কৰিলে কি হ'ব 9 কটাকটি কৰি 9 9 গুণ 81 9 11 99 গতিকে 9/11 হৈ গ'ল ইয়াৰ P/Q আৰ্হি নেক্সট কুৱেশ্যনত দিয়া আছে 0.18 আৰু ইয়াত জাষ্ট 8টোৰ ওপৰত ফুটটো আছে তো এতিয়া ইয়াক আমি কেনেদৰে লিখিম এটা মই ইয়াত কৈছিলোঁ যে ৰিপিট হ'লে 9 আৰু নন ৰিপিট হ'লে 0 আৰু সেই কথাটো একমাত্ৰ দশমিকৰ পাছফালে থকা কেইটাৰ কাৰণেহে বহে দশমিকৰ পাছফালে ৰিপিট কেইটা আছিলে এটা আছিলে গতিকে তাৰ কাৰণে বহিব 9 আৰু নন ৰিপিট মানে ৰিপিট নোহোৱাকৈ আছিলে এটা গতিকে তাৰ কাৰণে বহিব 0 আৰু ইয়াত যদি একো দশমিক নাই বুলি ভাবোঁ তেতিয়াহ'লে ইয়াক আমি কি লিখিব পাৰোঁ 18 বুলি লিখিব পাৰোঁ কিন্তু কথা হ'ল ৰিপিট নোহোৱাকৈ যি থাকিব তাক আমি মাইনাছ কৰিব লাগিব ইয়াত কি আছিলে ৰিপিট নোহোৱাকৈ 1 গতিকে মাইনাছ কৰি দিম মাইনাছ কৰিলে কি পাম 18 - 1 মিনছ 17/90 এইটো হ'ল ইয়াৰ আনচাৰ নেক্সট ইয়াত দিছে 2.47 মাত্ৰ 7ৰ ওপৰত আছে মানে 7টো ৰিপিট হৈছে গতিকে দশমিকৰ সোঁহাতে দুটা আছে তাৰে এটা ৰিপিট আৰু এটা নন ৰিপিট আৰু গোটেইটো কি বুলিব পাৰোঁ 247 বুলি আৰু মাইনাছ কি কৰিম ৰিপিট নোহোৱাকেইটা 2 আৰু 4 গতিকে 24 মাইনাছ কৰি দিম 24 মাইনাছ কৰিলে আমি কি পাম 7 চাইকেল থাকিল 3 4 দুগুণ থাকিল 2 আৰু এফালে থাকিলে 2 আৰু এফালে থাকিলে 90 ইয়াক আৰু কটাকটি কৰিব নোৱাৰি গতিকে 223/90 হৈ গ'ল ইয়াৰ P/Q আৰ্হি নেক্সট ইয়াত আছে 2.4431 আৰু 31টো ৰিপিট হৈ আছে তেতিয়াহ'লে দশমিকৰ সোঁহাতে টোটেল 4টা আছে ৰিপিট দুটা আৰু নন ৰিপিট দুটা ঠিক আছে দুটাৰ কাৰণে 9900 বহিলে গোটেইটো কি হ'ব 24431 মাইনাছ ৰিপিট নোহোৱাকৈ আছে 244 মাইনাছ কৰি দিয়া যাওক মাইনাছ কৰিলে কি হ'ব তলত আছে 9900 এইফালে আহি গ'ল 7 থাকি গ'ল এইফালে থাকিলে 2 মানে 12 চাইকেল থাকিল 8 ইয়াত থাকিলে 3 দুগুণ থাকিল 1 4টো ডাইৰেক্ট নামি আহিব এইফালে 2 অৰ্থাৎ 24187/9900 এইটো হ'ল ইয়াৰ P/Q আৰ্হি কুৱেশ্যন নম্বৰ 10 সৰল কৰা বুলি কৈছে তাৰে ফাৰ্ষ্ট কুৱেশ্যন দিছে √3 - √2 হোল স্কুৱাৰ তো এতিয়া ইয়াক আমি কি কৰিম a - b হোল স্কুৱাৰ ফৰ্মুলাত আমি ভাঙি দিব লাগিব তোমালোকে পৰাপক্ষত এই যিকেইটা অভেদ আছিলে a + b হোল স্কুৱাৰ a - b হোল স্কুৱাৰ এনেকুৱা ধৰণৰ অভেদখিনি মুখস্থ কৰি থৈ দিবা তেতিয়াহে এইখিনি কৰিবলৈ সহজ হ'ব এতিয়া ইয়াত কি আছে a মিনছ √3 আৰু b মিনছ √2 এনেদৰে আছে তো তেতিয়াহ'লে আমি a স্কুৱাৰ অৰ্থাৎ √3 স্কুৱাৰ মাইনাছ টুৱাইছ ab অৰ্থাৎ 2 × √3 × √2 প্লাছ b স্কুৱাৰ মানে √2 স্কুৱাৰ এনেদৰে আহিব এতিয়া √3 স্কুৱাৰ হ'লে কি হ'ব 3 মাইনাছ 2 ৰুটৰ ভিতৰত আছে 3 আৰু 2 এতিয়া দুইটা পূৰণ কৰিলে হৈ যাব 6 গতিকে 2√6 প্লাছ √2 স্কুৱাৰ ৰুট আৰু স্কুৱাৰ একেলগত থাকিলে কি হয় কটাকটি হৈ যায় গতিকে ইয়াত কি থাকিব 2 থাকিব ঠিক একেধৰণে ইয়াতো 3 হৈছিলে ৰুট আৰু স্কুৱাৰ একেলগতে কটাকটি গৈছিলে
তেতিয়া চোৱা 3 আৰু 2 প্লাছ কৰিলে কি হ'ব 5 আৰু এইফালে আছে -2√6 এতিয়া এইটো আছে ইয়াৰ আনসাৰ সেকেন্ড কোৱেশ্চন দিছে 2√3 plus √5 into 2√3 minus √5 তো এতিয়া ইয়াক সলভ কেনেদৰে কৰিম এতিয়া ইয়াত চোৱা যাওক a plus b into a minus b এনেকুৱা ধৰণৰ হৈছে কাৰণ ফাৰ্ষ্ট কেইটা কি আছে 2√3 আৰু সেকেন্ডত কি আছে √5 আছে তো এতিয়া ইয়াৰ ফৰ্মুলাটো এনেকুৱা আছিলে a স্কয়াৰ minus b স্কয়াৰ আছিল গতিকে 2√3 হোল স্কয়াৰ minus √5 স্কয়াৰ এনেকুৱা ধৰণৰ হ'ব এতিয়া 2√3 স্কয়াৰ হলে কি হ'ব 2 স্কয়াৰ মিন্স হৈছে 4 √3 স্কয়াৰ মিন্স হৈছে 3 তো গতিকে 4 * 3 আহিব minus √5 স্কয়াৰ তাৰ মানে ৰুট আৰু স্কয়াৰ কেনসেল কৰিলে কি থাকিব 5 থাকিব 4 * 9 কিমান হয় 12 এফালে থাকিলে 5 তো বিয়োগ কৰিলে কি হ'ব 7 এটা হৈছে ইয়াৰ আনসাৰ থাৰ্ড কোৱেশ্চনত দিছে 8 plus √3 into 2 plus √3 এনেকুৱা ধৰণৰ দিছে এতিয়া ইয়াক আমি অলপ সজাই ল'ব পাৰো নাইবা এনেদৰে কৰিব পাৰো একো আপত্তি নাই যদি সজাই ল'ব পৰা যায় তেতিয়াহলে এনেকুৱা হ'ব √3 টো আগফালে লিখিব পাৰো তো তেতিয়াহলে √3 plus 8 আৰু ইয়াক আমি √3 plus 2 এনেদৰে লিখি ল'ব পাৰো তেতিয়া এটো x plus a into x plus b এনেকুৱা ধৰণৰ হৈ যাব গতিকে কি ফাৰ্ষ্টত আহিব x স্কয়াৰ অৰ্থাৎ √3 স্কয়াৰ আহিব প্লাস a plus b into x অৰ্থাৎ 8 plus 2 into √3 plus 8 into 2 এনেকুৱা ধৰণৰ হৈ যাব √3 স্কয়াৰ মিন্স হৈছে 3 প্লাস এফালে দুইটা যোগ কৰিলে কি হৈ যাব 10 মানে 10√3 প্লাস 8 দুগুণ 16 এতিয়া 16 আৰু 3 যোগ কৰিলে কিমান হৈ যাব 19 যোগ এফালে 10√3 এটা হৈছে ইয়াৰ আনসাৰ এটা আছে 1/1 plus √2 এনেকুৱা ধৰণৰ যেতিয়া দিয়া থাকিব হৰটো যদি প্লাছত থাকে তেতিয়াহলে আমি মাইনাস লগাই পূৰণ কৰি দিব লাগিব এতিয়া যেনেকৈ আছে তেনেকৈ লিখিলো 1 plus √2 আছিলে যেটো হৰটো প্লাছত আছে ইয়াক আমি মাইনাসত একবাৰ লিখি দিম 1 minus √2 বুলি ঠিক একে ধৰণে ইয়াক পুনৰ ওপৰটো লিখিব লাগিব 1 minus √2 বুলি 1 minus √2 তেতিয়া 1 ৰ লগত এটো পূৰণ কৰিলে কি হ'ব 1 minus √2 হ'ব এটো জনা আছে একলৰ যি পূৰণ কৰা হয় হেতু হয় আৰু তলত কি আছে a plus b into a minus b এনেকুৱা ধৰণৰ হৈ গ'ল তেতিয়া a স্কয়াৰ minus b স্কয়াৰ অৰ্থাৎ 1 স্কয়াৰ minus √2 স্কয়াৰ এনেকৈ লিখিব পাৰো ওপৰত আছে 1 minus √2 আৰু তলত 1 স্কয়াৰ মিন্স 1 minus √2 স্কয়াৰ মিন্স কি হ'ব 2 হৈ যাব 1 minus 2 হলে কি হৈ যাব তলত আহি যাব -1 ওপৰত আছিল 1 minus √2 যেটো তলত -1 টো আছিল তো গতিকে এটো ওপৰত আমি লিখি দিব পাৰো এটা লাইন মই দীঘলকৈ লিখিছো যাতে বুজি পোৱা যাওক মাইনাস এল কৈ লিখিব পাৰো ওপৰত লিখিব পাৰো আৰু তলৰ 1 টো নিলিখিলেও হৈ যায় গতিকে 1 minus √2 এনেকুৱা ধৰণৰ হৈ যাব মাইনাসে প্লাসে -1 মাইনাসে মাইনাসে প্লাস √2 কিন্তু √2 টো আগফালে লিখিলে ভাল লাগিব যেটো প্লাস টো আগত থাকিলে ভাল লাগে আৰু মাইনাস টো পাছলৈ লৈ গৈছো √2 - 1 হৈছে ইয়াৰ আনসাৰ নেক্সট 5 নম্বৰ কোৱেশ্চন দিছে 4/√7 plus √3 তো এটো আগৰ নিচিনা একে কৰিম ওপৰত যেনেকৈ আছে তেনেকৈ লিখিলো তলতো লিখি লৈছো √7 plus √3 মই কৈছিলো যে হৰটোত যদি প্লাসত থাকে তেতিয়াহলে আমি মাইনাসত লিখিব লাগিব আৰু যদি মাইনাসত থাকে তেন্তে আমি লিখিব লাগিব প্লাসত এটা প্লাসত আছে গতিকে আমি মাইনাসত একবাৰ লিখি দিও √7 minus √3 একেটাক পুনৰ ওপৰটো লিখিব লাগিব √7 minus √3 ওপৰটো একেভাগে থাকিব দিয়া 4 √7 minus √3 আৰু তলত a স্কয়াৰ minus b স্কয়াৰ এনেকুৱা ধৰণৰ হৈ যাব অৰ্থাৎ √7 স্কয়াৰ minus √3 স্কয়াৰ 4 into এফালে আহিছে √7 minus √3
আৰু তলত আছে কিমান ৰুট আৰু স্কোৱাৰ কেঞ্চেল হ'লে 7 মাইনাছ এইফালে 3 আহি যাব 7 মাইনাছ 3 মিনছ কি আহি যাব 4 এইফালে আছিলে 4 ৰুট 7 মাইনাছ ৰুট 3 ইয়াতে 4 4 কেঞ্চেল তেতিয়া কি থাকিলে ৰুট 7 মাইনাছ ৰুট 3